মৰিগাঁও জিলাৰ কৃষি বিভাগত নতুন পৰিৱৰ্তনৰ জোৱাৰ ৬৫গৰাকী নৱনিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কৰ যোগদান অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ এক ফলপ্ৰসূ পৰিণতি হিচাপে আজি মৰিগাঁও জিলা কৃষি বিভাগে লাভ কৰিলে এক বৃহৎ কৰ্মী বাহিনী জিলাখনৰ কৃষিখণ্ডক অধিক গতিশীল আৰু আধুনিকীকৰণ কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত ৬৫গৰাকী নৱনিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কে আনুষ্ঠানিকভাৱে যোগদান কৰে। এই যোগদানৰ লগে লগে জিলাখনৰ ১২টা কৃষি চক্ৰত দীৰ্ঘদিন ধৰি চলি থকা বিষয়াৰ নাটনি বহু পৰিমাণে লাঘৱ হ'ব বুলি আশা কৰা হৈছে। মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। জিলা কৃষি বিষয়াৰ নেতৃত্বত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে নৱনিযুক্ত সহায়কসকলক ফুলাম গামোচাৰে আদৰণি জনায়। এক বিৰল দৃশ্যৰ অৱতাৰণা কৰি জিলা কৃষি বিষয়াই প্ৰত্যেকগৰাকী নতুন কৰ্মীকে বিভাগীয় কাম কাজৰ লগতে কৃষকৰ সৈতে কেনেকৈ সুসম্পৰ্ক গঢ়ি তুলিব লাগে সেই বিষয়ে চমু নিৰ্দেশনা প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জিলা কৃষি বিষয়াই অতি আনন্দেৰে প্ৰকাশ কৰে যে মৰিগাঁও জিলাত আমাৰ প্ৰায় ৮৫ৰ পৰা ৮৭টা কৃষি সম্প্ৰসাৰণ সহায়কৰ পদ আছে। কিন্তু দুৰ্ভাগ্যবশতঃ ইমান দিনে মাত্ৰ ১০-১১জন লোকেৰে আমি গোটেই জিলাখনৰ কাম চলাবলগীয়া হৈছিল। এজন সহায়কে কেইবাটাও চক্ৰৰ দায়িত্ব চম্ভালিবলগীয়া হোৱাত কামৰ বোজা বৃদ্ধি পাইছিল আৰু কৃষকসকলেও সময়মতে পৰামৰ্শ পোৱাত অসুবিধা হৈছিল। কিন্তু আজি ৬৫গৰাকী নতুন কৰ্মচাৰী পোৱাৰ পিছত আমাৰ কামৰ গতি বহুগুণে বৃদ্ধি পাব। নিউজ ডেস্ক ৰিপৰ্ট পত্ৰতোবা লাইভ। আটাইতকৈ ডাঙৰ কথা হ'ল কি মৰিগাঁৱত আমাৰ যিখিনি এ বুলি কয় এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট আমাৰ মানে কেপাচিটি আছিলে 87 আমি এতিয়ালৈকে 65 পাইছোঁ। আমি মৰিগাঁও জিলা আমি অতি আনন্দিত। আমি ইমান দিনে বহুত কষ্টৰে কাম কৰিব লগা হৈছিলে। এজনত এই ৬টা-৭টা এলেকা তেওঁলোকে কাভাৰ কৰিব লগা হৈছিলে। গতিকে আমি চৰকাৰক সঁচাকৈ ধন্যবাদ জনাইছোঁ। আমি যিহেতু ইমানখিনি আমি ষ্টাফ পাইছোঁ এতিয়া আমি বহুতখিনি আগবাঢ়ি যাব পাৰিম। মৰিগাঁও জিলা মই চাকৰি জীৱনত মই যিকেইখন জিলাত গৈছোঁ আটাইতকৈ প্ৰডাক্টিভ জিলা হ'ল মৰিগাঁও। মৰিগাঁও জিলাত মাটি এডোখৰ খালী পৰি নাথাকে আৰু বাকী যিবোৰ জিলাত গৈছোঁ তেওঁলোকে এটা খেতি কৰি বাকীখিনি মাটি পেলাই থৈ দিয়ে। গতিকে আমি ভাবিছোঁ যিহেতু আমি গোটেইখিনি ষ্টাফ পালোঁ এতিয়া মানে আগতকৈ আৰু বেছিকৈ আমি ভালকৈ আৰু উন্নত জাতৰ আৰু বস্তু আনি আমি ভালকৈ খেতি কৰিব পাৰিম। তেখেতৰ নামটো হ'ল ৰাজুমণি ভূঞা। অসমৰ পৰা দুজন পাইছে, এজন গোলাঘাটৰ পৰা পাইছে, এজন মৰিগাঁৱৰ পৰা পাইছে। তেওঁ ৰাজুমণি ভূঞা ইতিমধ্যে আজি ২৬ জানুৱাৰীত ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰিব। নমস্কাৰ, মোৰ নাম নৱনীতা দেৱী। মই এইবাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত কৃষি সম্প্ৰসাৰণ সহায়ক হিচাপে নৱনিযুক্ত হৈছোঁ। আজিৰ অনুষ্ঠানটোৰ বিষয়ে ক'বলৈ দিছে। আজিৰ অনুষ্ঠানটো খুব ভাল লাগিছে কাৰণ আমাৰ বাবে এটা খুব ধুনীয়াকৈ আদৰণীয় অনুষ্ঠান। আমাৰ যিসকল কৃষি বিষয়ববীয়াসকলে আমাৰ বাবে সেইটো আয়োজন কৰিছে। গতিকে আমাৰ বাবে সেইটো খুব আনন্দৰ কথা আৰু আমি তেওঁলোকৰ পৰা শিকি যাম। আৰু এতিয়া বহুত বেছি ক'ব নোৱাৰো কাৰণ নতুনকৈ আহিছো, গতিকে অভিজ্ঞতা নাই। অভিজ্ঞতাৰ লগে লগে ক'ব পৰা হৈ গৈ থাকিম আৰু এতিয়া শিকি যাম, ভালদৰে কাম কৰি যাম, ইমানখিনিয়ে আৰু। অনুভৱ বহুত ভাল লাগিছে আৰু এই পদটো পায়ো বহুত সুখী হৈছো। ভৱিষ্যতেও ভালদৰে কাম কৰিবলৈ চেষ্টা কৰিম কৃষকৰ লগত।